বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে যিটো বিজ্ঞাপন আনিছোঁ, বিজ্ঞাপনটো খুবেই ইম্পৰ্টেণ্ট হয়। অসম চৰকাৰৰ অধীনত এই বিজ্ঞাপনটো আহিছে। ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে, নটিচ ৰিগাৰ্ডিং ৰিক্ৰুইটমেণ্ট ফৰ কণ্ট্ৰেকচুৱেল ষ্টাফ আণ্ডাৰ সংকল্প। এইটো নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা আহিছে। ইয়াতে যিটো পদ আছে, এই পদখিনি আহিছে নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা। ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচৰ পৰা এই নটিফিকেশ্যনটো আহিছে আৰু ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচতে এই পদকেইটা খালী হৈছে। এতিয়া আমি এই পদকেইটা কি প্ৰথমতে আমি সেই পদকেইটাৰ বিষয়ে জানি লওঁ। প্ৰথম আমি পদকেইটাৰ বিষয়ে জানি লওঁ আহক। এতিয়া চাওক, পদকেইটা আপোনালোকে প্ৰথম যিটো পদ আছে এইটো হৈছে একাউণ্ট এছিষ্টেণ্ট। এটা একাউণ্ট এছিষ্টেণ্ট আৰু আনটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। এই দুটা পদ আছে। ইয়াৰে যিটো একাউণ্ট এছিষ্টেণ্ট পদ, সেই একাউণ্ট এছিষ্টেণ্ট পদটোৰ মান্থলি আপোনালোকৰ যিটো দৰমহা হ'ব সেইটো হৈছে 19,000 টকা। আৰু যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ পদ আছে, ইয়াৰ দৰমহাটো দিয়া হৈছে 10,400 টকা। আৰু এজ লিমিটটো আপোনালোকৰ ইয়াতে উল্লেখ কৰা মতে গভৰ্ণমেণ্টৰ যিটো গভৰ্ণমেণ্টৰ ৰুল মতে যিমান হ'ব লাগে সেইটোৱেই হ'ব। ইয়াত উল্লেখ আছে, এজ উইল বি কেলকুলেট এজ পাৰ গভ নৰ্মছ। এইটো আপোনালোকে নিশ্চয় জানিলে। আৰু ইয়াতে প্ৰতিটোতে পদ কেইটা আছে আপোনালোকে চাওক, একাউণ্ট এছিষ্টেণ্টৰ পদ আছে এটা আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ পদ আছে এটা। আৰু পদটো ক'ত আছে আপোনালোকে চাওক, পদটো আছে আপোনালোকৰ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ। গতিকে আপোনালোকে সকলোখিনি কথা জানিলে। এতিয়া পদকেইটা বিষয়ে অলৰেডি গম পালে। এতিয়া আপোনালোকে ইয়াত আবেদন কৰিবলৈ হ'লে কি আপোনালোকক প্ৰয়োজন হ'ব আৰু কেনেধৰণে আবেদন কৰিব, এইখিনি কথাও মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। আবেদনৰ আপোনালোকৰ অন্তিম তাৰিখটো ইয়াতে উল্লেখ কৰা হৈছে যে 7/8/2025, অৰ্থাৎ 7 আগষ্ট 2025 তাৰিখে আপোনালোকৰ ইয়াৰ ফৰ্ম ছাবমিট কৰাৰ লাষ্ট ডেট দিয়া হৈছে। এই ফৰ্ম আপোনালোকে পোষ্টেলৰ সহায়ত বাই পোষ্টেলৰ সহায়ত আপোনালোকে ফৰ্ম পঠাব লাগিব। ফৰ্ম পঠাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব লাগিব। যিটো আছাম গেজেট পাৰ্ট 9ৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্মখন ল'ব লাগিব। আৰু সেইখন ফিল আপ কৰি লগত আপোনালোকে ছেল্ফ এটেষ্টেড কপি অফ টেষ্টিমনিয়েল, আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আৰু আদাৰ আপোনালোকৰ স্কিল চাৰ্টিফিকেট যদি আছে, এইসমূহ সকলোসমূহ লগত দিব লাগিব। লগতে ইমেইল আৰু কণ্টেক্ট নাম্বাৰ আপোনালোকে দিবলৈ নাপাহৰিব। এইখিনি দিয়াৰ পিছত আপোনালোকে এনভলপত ভৰাই আপোনালোকে যিটো এড্ৰেছ মই অলৰেডি কৈছোঁ যে ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ নলবাৰী, তালৈকে আপোনালোকে পঠাব লাগিব 7 আগষ্টৰ ভিতৰত পোৱাকৈ। এইখিনি আপোনালোকে গম পালে ডকুমেণ্টছখিনিৰ কথা। আৰু ইয়াতে আপোনালোকৰ কাৰণে এটা কথা উল্লেখ কৰিছে যে আপোনালোকৰ যিটো ৰেচিডেণ্ট চাৰ্টিফিকেটৰ কাৰণে আপোনালোকে ভোটাৰ ID বা PRC বা ড্ৰাইভিং লাইচেঞ্চ, আধাৰ কাৰ্ড আৰু কৈছে যে ৰেচিডেণ্ট চাৰ্টিফিকেট, এইকেইটাৰ ভিতৰত যিকোনো এটা আপোনালোকে ফৰ্মৰ লগত প্ৰডিউচ কৰিব লাগিব। এইখিনি হ'ল, আপোনালোকে এইখিনি কথাও জানিব পাৰিলে। ইয়াৰ পিছত আৰু জানিবলগীয়া কথা হ'ল যে আপোনালোকৰ ইয়াৰ কাৰণে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। সেইটো কথাও আপোনালোকে গম পালে। আৰু কোৱালিফিকেশ্যন আপোনালোকক কিমান লাগিব, যিহেতু পদ আছে দুটা, এটা হৈছে একাউণ্ট এছিষ্টেণ্ট, আনটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। গতিকে একাউণ্ট এছিষ্টেণ্ট পদটোৰ কাৰণে আপোনালোকে যদি চাই, গ্ৰেজুৱেট লাগিব, লগতে আপোনালোকৰ ডিপ্ল'মা ইন একাউণ্টছৰ লাগিব, আদাৰ ডিচিপ্লিন হেভিং একাউণ্টছ এজ এ ছাবজেক্ট হিচাপে আপোনালোকে যিকোনো ডিচিপ্লিনত আপোনালোকে গ্ৰেজুৱেশ্যন কৰিলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু লগতে কোৱা হৈছে যে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে যে 3 years ৱৰ্ক এক্সপিৰিয়েঞ্চ, গভৰ্ণমেণ্ট হওক নন গভৰ্ণমেণ্ট হওক, যিকোনো ধৰণৰ আপোনালোকে কাম কৰাৰ অভিজ্ঞতা 3 বছৰ হ'লে এই পদটোৰ কাৰণে, একাউণ্ট এছিষ্টেণ্ট পদটোৰ কাৰণে আপোনালোক যোগ্য হ'ব। গতিকে আপোনালোকে আবেদন কৰিবলৈ হ'লে এইকেইটা কোৱালিফিকেশ্যন আপোনালোকক প্ৰয়োজন হ'ব। আৰু 2 নম্বৰতে যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ পদ আছে, এই পদটোৰ কাৰণে আপোনালোকক গ্ৰেজুৱেট হ'ব লাগিব উইথ ৱৰ্কিং নলেজ অফ কম্পিউটাৰ আপোনালোকে কাম কৰাৰ জ্ঞান আপোনালোকৰ থাকিব লাগিব বা IT আপোনালোকৰ থাকিব লাগিব। আৰু লগতে 3 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব
কিহৰ ওপৰত ডাটা মেনেজমেণ্ট প্ৰচেছ ডকুমেণ্টেশ্যন এণ্ড ৱেব বেছড ৰিপৰ্টিং ফৰ্মেট ইত্যাদিত আপোনালোকে কাম কৰা গভৰ্ণমেণ্ট ছেক্টৰত হওক বা নন গভৰ্ণমেণ্ট ছেক্টৰত হওক বা IT বেছডত হওক কাম কৰা অভিজ্ঞতা আপোনালোকৰ লাগিব 3 বছৰ। এইকেইটা হ'লে আপোনালোকে ডাটা এণ্ট্ৰি অপাৰেটৰ পদটোৰ কাৰণেও আবেদন কৰিব পাৰিব। এইখিনি কথা আপোনালোকে গম পালে। ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব? চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ৰিটেন এক্সাম হ'ব। ইয়াতেতো উল্লেখ আছে ৰিটেন এক্সাম, তাৰপিছত ইণ্টাৰভিউ। এইখিনি সবিশেষ আপোনালোকে ইমেইলৰ থ্ৰুৱেদি আপোনালোকক জনোৱা হ'ব। ৰিটেন এক্সাম হ'ব, ৰিটেনৰ পিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। এইখিনি আপোনালোকে পিছৰ পৰ্যায়লৈ এপ্লিকেশ্যন কৰাৰ পাছত আপোনালোকে এইখিনি কথা জানিব পাৰিব। এতিয়া আপোনালোকে সকলোখিনি কথা জানিলে, এতিয়া মাত্ৰ আপোনালোকে ডকুমেণ্টছসমূহ ৰেডি কৰি আবেদনটো কমপ্লিট কৰি দিয়ক। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টোত এবাৰ লাইক কৰি দিয়ক। আৰু কিবা অসুবিধা হ'লে আপোনালোকে মোলৈ কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।